यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे। যেতিয়া যেতিয়া ধৰ্মৰ নামত অধৰ্ম বাঢ়ি যায়, সত্যৰ দীপ অন্ধকাৰত যেন হেৰাই যায়, তেতিয়া কোনো সাধু কোনো গুৰু ঈশ্বৰৰ বাণী হৈ আহে। প্ৰেম দয়া আৰু সত্যৰ জ্যোতি মানুহৰ হৃদয়ত জ্বলাই যায়। ভাল কাম কৰিলে কওঁ এই সকলো ময়ে কৰিলো, দুখ আহিলে কওঁ ভগৱানে নিজৰ কৰ্ম পাহৰি যোৱাই আটাইতকৈ ডাঙৰ ভুল। যি ৰোপণ কৰিবা তাৰেই ফল পাবা, এয়াই সৃষ্টিৰ নিয়ম। ভগৱান দয়ালু ক্ষমাৰ সাগৰ বুলি জনা যায়, কিন্তু কৰ্মৰ অটল নিয়মৰ পৰা দেৱতাও ৰেহাই নাপায়। ভাল কৰ্মৰ হ'ব ভাল ফল, এই জীৱনৰ সাৰ। সত্য সেৱা প্ৰেম কৰোণা ধৰ্মই মানুহক এক কৰে, শেষত পৰিচয়। আনৰ অধিকাৰ কাঢ়ি কৰা দান দান নহয়, সেয়াও ধৰ্ম। অন্যায়ৰ ভেটিত গঢ়া পুণ্য শেষত বিফল হয়। সঁচা দান সেইটোৱেই যি নিজৰ উপাৰ্জনৰ পৰা হয়, নিৰ্মল মন আৰু নিস্বাৰ্থভাৱে মানৱৰ মংগলৰ বাবে হয়। প্ৰতিটো কৰ্মৰ হিচাপ থাকে, প্ৰতিটো উদ্দেশ্যৰ চিন থাকে। সময় সলনি হ'ব পাৰে, কিন্তু নিয়ম কেতিয়াও সলনি নহয়। আজি নহ'লে কাইলৈ প্ৰতিটো কৰ্মৰ ফল নিশ্চয় পোৱা যায়, এয়াই প্ৰকৃতিৰ চিৰন্তন ন্যায়, ঈশ্বৰৰ বিধান। পৃথিৱী সলনি কৰিবলৈ ওলাই নিজকেই চোৱা নহ'ল, মনৰ দাপোন পৰিষ্কাৰ নকৰিলে সঁচা পথ কেতিয়াও নাপাবা। আগতে নিজৰ মন সলনি কৰা, তাৰ পিছত সলনি হ'ব সমাজ। প্ৰদীপ জ্বলিলে অন্ধকাৰ আঁতৰি যায়। ভাল কৰ্মৰ ভাল ফল প্ৰেমেৰে ভৰাও প্ৰতিটো হৃদয়। ভোকাতুৰক অন্ন দিয়া, তৃষ্ণাতুৰক পানী দিয়া, দুখত থকা জনক মৰমেৰে আঁকোৱালি লোৱা। মাক দেউতাকক সন্মান কৰা, প্ৰতিটো জীৱক ভগৱানক দেখা। এই সঁচা ধৰ্ম, এই জীৱনৰ পৰিচয়। নাযাব ডাঙৰ নাম, লগত যাব মাথো নিজৰ কৰ্ম। এই অমৰ বাণী আহা, সত্যৰ পথত একেলগে খোজ দিওঁ। অধৰ্ম